শিৱসাগৰত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বাসগৃহত উপস্থিত বিৰোধী ঐক্যৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী গৌৰৱ গগৈ। শৃংখল চলিহাৰ সৈতে মত বিনিময় কৰে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ আগমনৰ পিছতেই শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য। বিৰোধী ঐক্য মঞ্চত থকা কিছুমানে চিপৰাং মাৰিছে গৌৰৱ গগৈক। গৌৰৱ গগৈৰ হোৱে বাৱে থকা একাংশই চিপৰাং মাৰিবলৈ উঠি পৰি লাগিছে গৌৰৱ গগৈক। বিৰোধী ঐক্য মঞ্চই গৌৰৱ গগৈক যেনেধৰণে সহায় কৰিব লাগিছিল তেনেধৰণে সহায় কৰা নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে শৃংখল চলিহাই। অখিল গগৈৰ প্ৰতি এই খেল মাৰিছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নত শৃংখল চলিহাৰ উত্তৰ, অখিল গগৈ জেলত থকা সময়ত ৫৭,০০০ ভোট দি জিকাবলৈ সক্ষম হৈছিল। এতিয়া অখিল গগৈয়ে গৌৰৱ গগৈক ৭০,০০০ৰো অধিক ভোটৰ লিড দি দেখুৱাওক। এতিয়া মই বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত যিখিনি বস্তু আমি দেখিছো যে এটা চিপৰাঙৰ ৰাজনীতি আৰম্ভ হৈছে, এটা ক্ৰেডিট লোৱাৰ ৰাজনীতি আৰম্ভ হৈছে। এই ৰাজনীতিত কিন্তু গৌৰৱ গগৈ নিজিকে। আৰু যদি গৌৰৱ গগৈক প্ৰকৃতাৰ্থত জিকাব লাগে তেনেহলে প্ৰথম দায়িত্বটো কাৰ? প্ৰথম দায়িত্বটো হৈছে অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰৰ পৰা ৯০,০০০ ভোট দিয়াব লাগিব গৌৰৱ গগৈ ডাঙৰীয়াক। দ্বিতীয় দায়িত্বটো কাৰ? দ্বিতীয় দায়িত্বটো আছে দেৱব্ৰত শইকীয়াই প্ৰায় ১ লাখৰ ওপৰ ভোট দিয়াব লাগিব নাজিৰা সমষ্টিৰ পৰা। দায়িত্বখিনি বিৰোধী পক্ষৰ। যিটো ঐক্যবদ্ধতা দেখিব লাগিছিলে বিৰোধীসকলৰ মাজত আমি দেখা নাই। তাতকে আমি দেখিছো চিপৰাং মৰা এটা ৰাজনীতি আৰম্ভ হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে। আৰু সেই ৰাজনীতিক আমি সমালোচনা কৰিছো আৰু গৌৰৱ গগৈৰ আগত আমি চিধা চিধি কৈছো, এনে ৰাজনীতিত আপুনি জিকিব নোৱাৰে।